Hello viewers, নমস্কাৰ and welcome to my YouTube channel. আজি আমি আলোচনা কৰিম আজি গুৱাহাটী হাই কোৰ্টত 5550টা LPUP পোষ্টৰ যি কেছ চলি আছিল সেই কেছৰ আজি কি ৰায় দিলে সেই বিষয়ে আমি অলপ আলোচনা কৰিম। তো বলক ভিডিওটো আৰম্ভ কৰোঁ। আজি MS কাৰ্লাই জুম কলৰ জৰিয়তে গুৱাহাটী হাই কোৰ্টত যি আৰ্গুমেণ্ট দাখিল কৰিলে তো সেই বিষয়ে আমি অলপ আলোচনা কৰোঁ। আমি দেখা পাইছোঁ যে আজি MS কাৰ্লাই যিবোৰ তথ্য দাখিল কৰিলে সেই তথ্যৰ ভিত্তিত তেওঁ নিজৰ কথাবোৰ জাজক জনালে আৰু জাজেও শুনিলে। তাৰ পিছত আমাৰ গভৰ্ণমেণ্ট অফ আসামৰ যিজন উকিল আছিল শইকীয়া তেখেতেও নিজৰ আৰ্গুমেণ্টবোৰ দিলে। কিন্তু তাৰ পিছত কি হ'ল সেই বিষয়ে আমি অলপ আলোচনা কৰিম বিতংকৈ। প্ৰথম কথা হৈছে MS কাৰ্লা আজি বিশেষ কোনো কাৰণত গুৱাহাটী আহিব পৰা নাই, যাৰ ফলত জুমৰ জৰিয়তে তেখেতে নিজৰ আৰ্গুমেণ্ট দিব লগা হ'ল। তেখেতে কেইবাটাও পইণ্ট দাখিল কৰিলে পিটিশ্যনাৰসকলৰ বাবে। NISৰ যিসকল প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীসকলৰ বিভিন্ন ধৰণৰ ডকুমেণ্টছ বিচাৰিছিল আৰু সেই ডকুমেণ্টছবোৰ কিয় দিব লাগিব সেই প্ৰশ্নৰ ভিত্তিত তেওঁ কেইবাটাও পইণ্ট ক'লে। প্ৰথম পইণ্টটো আছিল এনেধৰণৰ যে 2017 চনৰ পৰা বৰ্তমান সময়লৈকে 2024 চন 23 চন 19 চন এই সময়কেইটাত যিমানবোৰ LPUPৰ ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গৈছে এটাতো ইমানবোৰ ডকুমেণ্টছ বিচৰা নাছিল NISক ভেলিড বুলি প্ৰমাণিত কৰিবলৈ। 2 নম্বৰ পইণ্টটো হৈছে যে আমাৰ যিটো ষ্টেট গভৰ্ণমেণ্টৰ SCRTৰ পৰা DLED কৰা প্ৰাৰ্থী আছে তেওঁলোকৰো কোনো ধৰণৰ ডকুমেণ্টছ বিচৰা নাই। গতিকে NISৰ কেণ্ডিডেটসকলক নিজৰ ডকুমেণ্টছৰ ভেলিডিটি প্ৰমাণ কৰিবলৈ ইমান ডকুমেণ্টছ কিয় দাখিল কৰিব লাগে। আৰু সুপ্ৰিম কোৰ্টে অলৰেডি NISক ভেলিড বুলি কৈয়ে দিছে যে তেওঁলোকেও 2017 বৰ্ষৰ পৰা 19 বৰ্ষৰ ভিতৰত যিসকলে DLED কৰিছিল তেওঁলোকেও SCRT বা বাকী অন্যান্য DLED প্ৰাৰ্থীসকলৰ সৈতে ইকুইভেলেণ্ট। গতিকে ষ্টেট গভৰ্ণমেণ্টে ইমান অতিৰিক্ত ডকুমেণ্টছ বিচৰাটো যুক্তিসংগত নহয় বুলি তেখেতে জনাইছে। আৰু লগতে আৰু এটা কথা কৈছে যে ষ্টেট গভৰ্ণমেণ্টে নিজৰ ইচ্ছা অনুসৰি এই অতিৰিক্ত ডকুমেণ্টছবোৰ বিচাৰিছে, যিটো ইলজিকেল। এই বিভিন্ন ধৰণৰ পইণ্টৰ মাধ্যমেৰে তেখেতে এইটোৱে বুজাব বিচাৰিছে যে ৰিক্ৰুটমেণ্ট প্ৰচেছটোত যাতে NISৰ কেণ্ডিডেটসকলৰ পৰা অতিৰিক্ত ডকুমেণ্টছবোৰ বিচৰা নহয়, তেওঁলোককো যাতে বেলেগ কেণ্ডিডেটৰ সৈতে যাতে ইকুৱেল সমমৰ্যাদা প্ৰদান কৰা হয়। আৰু প্ৰায় আমি শুনা পাইছিলোঁ তাত 171 পিটিশ্যনাৰ আছে আৰু সেই 171 পিটিশ্যনাৰ কথাও তাত উঠিছিল। ইয়াৰ পিছত আমাৰ যি ষ্টেট গভৰ্ণমেণ্টৰ লয়াৰজন আছিল শইকীয়া, তো মিষ্টাৰ শইকীয়াই এটা কথাই কোৱা শুনিছোঁ যে আমাৰ অলৰেডি মেৰিট লিষ্ট প্ৰক্ৰিয়া সমাপ্ত হৈ গৈছে, মেৰিট লিষ্ট অলৰেডি তৈয়াৰ হৈ গৈছে আৰু আমাৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াও সম্পূৰ্ণ হৈ গৈছে। গতিকে আমাৰ হাতত সময় অতি কম আছে। আমি 20 দিনৰ ভিতৰত মেৰিট লিষ্ট উলিয়াই দিম। তাৰপিছত অক্টোবৰ মাহত যাতে ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব পাৰোঁ। মিষ্টাৰ শইকীয়াই আৰু এটা কথা কৈছে, সেইটো হৈছে যে 171 যি পিটিশ্যনাৰ আছে সেই পিটিশ্যনাৰসকলৰ পোষ্টটো খালী ৰাখি বাকী কেণ্ডিডেটসকলৰ লৈ যাতে ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়াটো আমি আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কথা উত্থাপন কৰিলে। তো মুঠ কথা ইমানখিনি চলি থকাৰ পিছত
কিন্তু ফাইনেল কোনো জাজমেণ্ট হোৱা নাই। আৰু তাৰপিছতেই MS কাৰ্লাই কি কৰিলে, নেক্সট আৰু এটা ডেট ল'লে। নেক্সট হিয়াৰিঙৰ ডেট 4 ছেপ্টেম্বৰ থাৰ্ছডে। যিহেতুকে তেওঁ আজি ফিজিকেলি উপস্থিত থাকিব পৰা নাই গুৱাহাটী হাইকোৰ্টত, গতিকে তেখেতে আৰু এটা ডেট বিচাৰিছিল আৰু শেষত গৈ নেক্সট হিয়াৰিঙৰ ডেটো দিয়া হ'ল 4 ছেপ্টেম্বৰ তাৰিখে। কিন্তু এটা মন কৰিবলগীয়া কথা, আজি কিন্তু ইচ্ছা কৰিলে গুৱাহাটী হাইকোৰ্টৰ কিন্তু এই কেছটো সমাপ্তি কৰিব পাৰিলেহেঁতেন মোৰ মতে। কিন্তু তাৰ অন্তৰালত কি ৰহস্য লুকাই আছে সেইটো তেওঁলোকেই গম পাব। বহু কেণ্ডিডেটে বহুত আশা কৰি বহি আছে কিমান সোনকালে কেছৰ ফাইনেল জাজমেণ্ট এটা ওলায় আৰু ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়াটো যাতে সোনকালে শেষ হয়, মেৰিট লিষ্টবোৰ যাতে ওলায়। বহুত অশান্তিত ভুগি আছে বহুত মানুহে। ইয়াতে এটা কথা, ইয়াতো কাৰো সপক্ষে বা কাৰো বিপক্ষে একো ক'ব যোৱা নাই। যদি 4 তাৰিখৰ হিয়াৰিঙত যদি MS কাৰ্লাই কেছটো জিকি যায়, তেতিয়াহ'লে কি হ'ব পাৰে? এক নম্বৰ কথা এইটোৱে হ'ব যে ডকুমেণ্টছ নথকা বহু প্ৰাৰ্থীয়ে কিন্তু ফেক প্ৰাৰ্থীয়ে যদি নম্বৰ বেছি থাকে তেনেহ'লে চাকৰি এটা পাবলৈ সক্ষম হ'ব। কিন্তু আৰু এটা কথা আছে, বহু এনেকুৱা প্ৰাৰ্থী আছে যিসকল জেনুইন প্ৰাৰ্থী, ফেক নহয়, বহুত কষ্ট কৰি DLEDটো কৰিছে, তেওঁলোকে হয়তো চাকৰিৰ পৰা বঞ্চিত হ'ব পাৰে। তো কাৰো সপক্ষে বা বিপক্ষে ক'ব যোৱা নাই, মই আগতে কৈছোঁ। যদি MS কাৰ্লাই কেছটো হাৰি যায় তেতিয়াহ'লে কি হ'ব পাৰে? কাট অফ কিন্তু বহুত তললৈ নামাৰ এটা চান্স আছে। কিয়নো বহুতো ফেক কেণ্ডিডেট যিসকল জেনুইন নহয়, ডকুমেণ্টছ নাই, বা বহুতো এনেকুৱা শুনিছোঁ ডকুমেণ্টছ নথকাৰ বাবে তেওঁলোকে কোনো স্কুলত চাকৰি নকৰাৰ পিছতো তেওঁলোকে ডাইচ কোডবোৰ টকা দি কিনি লৈছিল, বেলেগ স্কুলৰ ডাইচ কোড ব্যৱহাৰ কৰিছিল। কিন্তু সেই প্ৰাৰ্থীসকলেও পিছত গৈ চাকৰি এটা পাব। কিন্তু ইয়াতে এটা কথা আছে, অলৰেডি ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়াৰ কাৰণে মেৰিট লিষ্ট তৈয়াৰ হৈ গৈছে বুলি কৈছে। তো আমি আজি শুনিবলৈ পালোঁ যে মেৰিট লিষ্ট অলৰেডি তৈয়াৰ হৈ গৈছে। তো গতিকে আমি আশা কৰি আছোঁ 4 তাৰিখে কি হয়। ধন্যবাদ ভিডিঅ'টি সম্পূৰ্ণ চোৱাৰ বাবে।